Hey there. Subscribe to my channel. And also press this bell icon. Hello দর্শক, ওয়েলকাম টু মাই ইউটিউব চেনেল জয়ন্ত ফৰেছন। এভৰিৱান, কি খবৰ আপোনালোকে? আশা কৰোঁ সকলো ভালে আছে। আজি আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ এখন সৰু গাঁও, যিখন গাঁও এটা সময়ত মানুহে নাম মুখত ল'বলৈ ভয় কৰিছিল। এই গাঁওখন কি জানেনে দৰ্শক? যাদুৰ দেশ নামে পৰিচিত। যাদুৰ দেশ নাম অতীজৰ পৰা যাদুৰ লগত জড়িত আছিল। এই গাঁওখনৰ ভগৱান শিৱ মন্দিৰ, বিশ্ব মন্দিৰ, বাজুৰীয়া নামঘৰ, ৰঙা ডাঙৰীয়া থান, নৰসিংহ মন্দিৰ, ভগৱতী থান, কেঁচাখাতী থান আদি কৰি বিভিন্ন ধৰণৰ মঠ মন্দিৰ আছে। আজি আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ ৰজামায়ং গাঁৱৰ জুৰীয়া নামঘৰ অৰ্থাৎ বিষ্ণু মন্দিৰ। আমি উপস্থিত আছোঁ বৰ্তমান ৰজামায়ং গাঁৱৰ ৰজামায়ং মাছখোলৰ জুৰীয়া নামঘৰ। এয়া জুৰীয়া নামঘৰ। এইটো মলয়াৰ কোমল বৰফ, চঞ্চলা প্ৰকৃতিৰ উদ্যান নৃত্য সুন্দৰ। এই বিশাল ধৰণীৰ মাজে বিধাতাৰ অপূৰ্ব সৃষ্টি। আজি মই ভিডিঅ'টো কৰাৰ কাৰণ এটাই যে ৰজামায়ং মাছখোলৰ বাৰ্ষিক মহানাম উপলক্ষে আয়োজন কৰা নাট্য অসমীয়া ভাওনাৰ নাম হৈছে বিপ্ৰদামনৰ আখ্যান, অৰ্থাৎ সুদামা কৃষ্ণৰ প্ৰেম মিলন। ডায়লগ আছে এতিয়া? নাই, ডায়লগ কাটি থাকিব তুমি। সুশীলা নে মাতিব পাৰে? খাব লাগিব আকৌ। সুশীলা সুশীলা স্বামী আমাৰ জীৱনলৈ কোনোকালে সুখ নাহিব নেকি? এমুঠি অন্ন, এখনি বস্ত্ৰৰ কাৰণে আজি আমি কৰিছোঁ হাহাকাৰ। সন্তানৰ উন্নতিৰ চকুৰ পানীৰে গংগা জল উঠিছে উঠলি। হে প্ৰভু, এয়া তোমাৰ কেনে লীলা। কি অপৰাধ কৰিছোঁ আমি তোমাৰ কাষত, যাৰ বাবে দিছা তুমি এনে দাৰুণ কষ্ট। নকৰিবা খণ্ডন প্ৰিয়ে, দেখো যদি অসুধা তোমাৰ চকু, হৃদয় মোৰ হয় বিকলিত। তুমিতো জানা পূৰ্বজন্মৰ কৰ্মফল শুনিছো মাথো আমি এই জনমত। এইবোৰ সকলো প্ৰভুৰ ইচ্ছা। প্ৰতিনিতে আমি অনাহাৰে থাকিব লাগে। প্ৰতিদিন দুখৰ অতিবাহিত কৰিব লাগে। প্ৰতিদিন দুখত অতিবাহিত কৰিব লাগিব। এয়া কি প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে সুধা আৰু কৃষ্ণ নিবাৰণ কৰিব লাগিব। এয়াই আমাৰ ভাগ্যত লিখিলে বিধাতাই। ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে। আমাক এনে জীৱন প্ৰভুৱে দিছে। প্ৰভুৱে আমাক
যি পৰিস্থিতিতে জীয়াই ৰাখিছে সেই পৰিস্থিতিতে আমি আনন্দ মনেৰে জীয়াই থাকিব লাগিব প্ৰিয়ে। কোঠা নিবাৰণ কৰিবৰ বাবে ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই, পৰিধান পৰিধান কৰিবৰ বাবে বস্ত্ৰ নাই। নিদ্ৰা নিদ্ৰাৰ কোলাত আশ্ৰয় লভোতেও ভৱিষ্যতৰ ভৱিষ্যতৰ চিন্তাই মন বিব্ৰত কৰে। এনে পৰিস্থিতি এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰে নাথ? প্ৰিয়ে, সকলো বিধিৰ লিখন সকলো বিধি লিখন পূৰ্বজন্মৰ পূৰ্বজন্মৰ কৰ্মফল এই জন্মত আমি এই জন্মত আমি ভোগ কৰিছোঁ ভোগ প্ৰিয়ে। কৰিছোঁ প্ৰিয়ে। কিন্তু 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 আমাৰ কৰ্মফল আমাৰ কৰ্মফল আমাৰ সন্তানে আমাৰ সন্তানে কিয় ভোগ কৰিছে? আপুনি কৃষ্ণ নাম জপে সৰ্বদা আপুনি কৃষ্ণ নাম জপে সৰ্বদা। কৃষ্ণ আপোনাৰ প্ৰভু আপোনাৰ প্ৰভু কৃষ্ণক কওক আপোনাৰ প্ৰভু কৃষ্ণক কওক, আমাৰ সকলোৰে পাপৰ ফল আমাৰ সকলোৰে পাপৰ ফল শিৰ পাতি ল'বলৈ মই প্ৰস্তুত আছোঁ। ক্ষীৰ পাতি ল'বলৈ মই প্ৰস্তুত আছোঁ। মাত্ৰ মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক। আৰু স্বামী আৰু স্বামী 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 জগতৰ প্ৰতি জগতৰ প্ৰতি অগতিৰ গতি অগতিৰ গতি। কৃষ্ণ যে আপোনাৰ বাল্য বন্ধু কৃষ্ণ যে আপোনাৰ বাল্য বন্ধু, পৰম মিত্ৰ, পৰম মিত্ৰ। আপুনি আপুনি কৃষ্ণৰ কাষলৈ গৈ কৃষ্ণৰ কাষলৈ গৈ আমাৰ দুখৰ কথা নকয় কিয়? আমাৰ দুখৰ কথা নকয় কিয়? নাই নাই প্ৰিয়ে নাই নাই প্ৰিয়ে, এনে কথা মোক তেনে নকবা। কথা নকবা দুনাই। স্বাৰ্থৰ বশীভূত হৈ স্বাৰ্থৰ বশীভূত হৈ মই কৃষ্ণৰ পৰা মই কৃষ্ণৰ পৰা দান ভিক্ষা কৰিব কৰিব নোৱাৰোঁ। নোৱাৰো কদাপি প্ৰিয়ে। মই তেওঁৰ ভক্ত মই তেওঁৰ ভক্ত, শুদ্ধ স্বাৰ্থৰ লালসাত উত্তৰ স্বাৰ্থৰ লালসা কৰো যদি দান ভিক্ষা কৰো যদি দান ভিক্ষা মই মৃত্যুৰ সন্মুখত মৃত্যুৰ সন্মুখত নহ'বনে নহবনে ম্লান বাহ্মণ ব্ৰাহ্মণ ধৰ্ম কলংক কলংক কালিমা নালাগিবনে এই ভক্ত নাম ভক্তৰ নামত? পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ জীৱনৰ উন্নতি ঘটে আমাৰ জীৱনৰ উন্নতি ঘটে, তাত ক্ষতি কি? তাত ক্ষতি কি? নাৰী হৃদয়ৰ ব্যথা নাৰীৰ হৃদয়ৰ ব্যথা আপুনি অলপ উপলব্ধি কৰিব পৰা নাই। আপুনি অলপো উপলব্ধি কৰিব পৰা নাই। সন্তানৰ কথাটোৰ মুখ দেখি সন্তানৰ ক্ষুধাটোৰ মুখ দেখি কান্দি 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 কত বিনিত্ৰ কত ৰজনী বিনীত ৰজনী কৰিছো পাৰ। সেই কথা সেই কথা উপলব্ধি কৰিবলৈও সেই কথা উপলব্ধি কৰিবলৈও আপুনি অক্ষম। মই আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো। ধৈৰ্য ধৰা প্ৰিয়ে, ধৈৰ্য ধৰা। জাতিৰ বাহ্মণ জাতি ব্ৰাহ্মণ মই, মোৰ ধৰ্ম মানৱ জাতি সুশিক্ষা ভকত দেখুওৱা শুদ্ধ স্বাৰ্থৰ উত্তৰ স্বাৰ্থৰ লালসা মৃত্যুৰ মৃত্যুৰ সন্মুখত দান ভিক্ষা মোৰ ধৰ্ম বিৰোধ প্ৰিয়ে। ইয়াকে মাত্ৰ জানি থোৱা তুমি সংসাৰৰ সকলো জীৱই পূৰ্বজন্মৰ কৰ্মফল ভোগ কৰিবই লাগিব। স্বামী কিমান সহিম আৰু এই পথ্য দুখৰ বোজা। ভাগ্য আৰু ঈশ্বৰে মিলি দুৰ্ঘৰ খেলা খেলিছে আমাৰ সবে। প্ৰিয়ে, ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই প্ৰিয়ে। মোৰ প্ৰভু মহা উদাৰ, অযথা তেওঁক দোষাৰোপ নকৰিবা প্ৰিয়ে। তেওঁৰ বাবেই মনুষ্য জন্ম আমি কৰিছো লাভ। এয়া জানো জীৱন এয়া জানো জীৱন? এনে জীৱন মই তাহানিও কামনা কৰা নাছিলো। প্ৰিয়ে, আমাৰ আৰাধ্য দেৱতা আমাৰ আৰাধ্য দেৱতা এই সুবিমল আকাশৰ এই সুবিমল আকাশৰ দৰে বিশাল, বৃক্ষৰ দৰে মহৎ আৰু উদাৰ ভাগ্য দেৱীয়ে আমাৰ প্ৰতি
খুব প্ৰসন্ন নহয় প্ৰিয়ে। যদি ভাগ্যতে যদি ভাগ্যতেই অন্ন নাথাকে কি কৰিব পাৰোঁ কি কৰিব পাৰো আমি মাটিৰ মানুহে। মাজৰ পৰা মাজৰ পৰা প্ৰভুৱে আমাক প্ৰভুৱে আমাক পৰীক্ষাৰ বাবে কৰিলে বাছনি। অলপমান সুখ অকণমান শান্তিৰ আশা কৰি কন্দন কৰিছোঁ অহৰ্নিশে কিমান সহিম কেনেকৈ সহ্য কৰিম অতি পুত্ৰৰ আহক স্বামী আজি উজলেৰে কথা নিবাৰণ কৰিব লাগিব। দেৱতা পাণৰ গৰাকী সহিছো নিতে মই পত্নীৰ কাণ্ড দিনহীন ভক্ত মই জানো ভালদৰে পূৰ্বজন্মৰ পাপৰ ফল ভুঞ্জিছো আমি সজনম। হে কৰোণানিদান হে কৰোণানিদান অন্ন বস্ত্ৰ ধন সোণ একোকেই নালাগে মোৰ লাগে মাথো তব অতুল চৰণ। নিশাৰে সুশীলালৈ দৃষ্টি নিক্ষেপ কৰি ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে। ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে। যদি ভাগ্যত নাথাকে যদি ভাগ্যতে অন্ন নাথাকে হাতলৈ অহা অন্ন হাতলৈ অহা অন্ন নষ্ট হয়। মই বুজা নাই স্বামী আপোনাৰ কথাৰ তাৎপৰ্য সুশীলা সুশীলা শিক্ষাৰ বাবে গৈছিলোঁ মই শিক্ষাৰ বাবে মই গৈছিলোঁ উত্তৰ দিশ এক গৃহত পাতিছিল উৎসৱ তাত মই হলো উপস্থিত ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ কিন্তু সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন মই সেই অন্ন ক্ষীৰৰ পাত্ৰ হাতত লৈ মই নিজ গৃহলৈ বুলি হৈছিলো ৰাওনা। কিন্তু কি স্বামী অকস্মাত এজন পথিকে বেগেৰে আহি মোক কৰিলে আঘাত। ছিন্ন ভিন্ন হৈ অন্নৰ পাত্ৰ মাটিত হ'ল পতি। হে বিধাতা ভাগ্যহীন এই দৰিদ্ৰ ব্ৰাহ্মণ দম্পতী কিয় বাৰু এনেদৰে দিছা নিৰ্যাতন। হে কৃষ্ণ ভগতৰ দুখহাৰী পতিত পাৱ কি এনে মহাপাপ কৰিছিলোঁ যাৰ বাবে দিছা এনে দুখ নিদাৰু। দয়া কৰা কৃষ্ণ হে দয়াৰ সাগৰ সাৰ্থক কৰা তোমাৰ নাম পতিত পাৱন শান্ত হোৱা প্ৰিয়ে শান্ত হোৱা পূৰ্বজন্মৰ কৰ্মৰ ফলত শুনিছোঁ আমি অশেষ যন্ত্ৰণা। সেই কথা প্ৰিয়ে তুমি নিশ্চয় জানিছা নাই কোনো দুখ তাত কৃষ্ণ কৃপাময়। কিন্তু কওক স্বামী এয়া জানো অন্যায় নহয় ঈশ্বৰ সৃষ্ট জীৱই
যদি প্ৰতিদিনে এমুঠি অন্নৰ বাবে যদি প্ৰতিদিনে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লাগে, হাহাকাৰ কৰিব লাগে, সেয়া জানো তেওঁৰ অপমান নহয়? সেয়া জানো তেওঁৰ অপমান নহয়? প্ৰিয়ে, নকৰিবা মিছাতে লোভ, নকৰিবা মিছাতে লোভ প্ৰিয়ে, কৃষ্ণৰ প্ৰতি কৃষ্ণৰ প্ৰতি নিষ্ঠুৰ নিয়তি আৰু নিষ্ঠুৰ নিয়তি আৰু নিদাৰুণ ভাগ্যৰ পৰিহাসত নিদাৰুণ ভাগ্যৰ পৰিহাসত ভুঞ্জিছো দুখ যন্ত্ৰণা আমি, ভুঞ্জিছোঁ দুখ ভুঞ্জিছোঁ আমি দুখ যান্ত্ৰণা আমি প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হ'লেই প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হ'লে আমাৰ দুখৰ অন্ত পৰিব। আমাৰ দুখৰ অন্ত পৰিব। ধৈৰ্য ধৰা পিয়ে, ধৈৰ্য ধৰা প্ৰিয়ে, অধৈৰ্য নহবা। অধৈৰ্য নহ'বা। হেল্ল', এনেকুৱা মৰ্মভেদী জ্বালা যন্ত্ৰণা ভোগ কৰা অসম্ভৱ নাথ, অসম্ভৱ নাথ। নাথ, প্ৰিয়ে, আপুনি জানো দ্বাৰকাপতি কৃষ্ণৰ বাল্যবন্ধু নহয়? আপুনি জানো দ্বাৰকাৰ প্ৰতি কৃষ্ণ বাল্যবন্ধু নহয়? আপুনি এবাৰ দ্বাৰকালৈ গৈ আপুনি এবাৰ দ্বাৰকালৈ গৈ দ্বাৰকাপতিক সাক্ষাৎ কৰি আহকগৈ। দ্বাৰকাপতিক সাক্ষাৎ কৰি আহকগৈ। প্ৰিয়ে, প্ৰিয়ে, নকৰিবা মোক তেনে অনুৰোধ। নকৰিবা মোক তেনে অনুৰোধ। হ'ব পাৰো দিনহীন, হ'ব পাৰো দিনহীন, হ'ব পাৰো ভাগ্যহীন, দৰিদ্ৰ হ'ব বাহন, পাৰো ভাগ্যহীন ভাগ্যহীন, দৰিদ্ৰ বাহন, দৰিদ্ৰ বাহন, তথাপিতো আত্মসন্মান বুলি আত্মসন্মান জলাঞ্জলি দি নোৱাৰো পাতিব দুহাত নোৱাৰো পাতিব দুহাত বন্ধুৰ সন্মুখত। বন্ধুৰ সন্মুখত। সেয়ে সেয়ে হে সুশীলা, হে সুশীলা, নকৰিবা দুনাই মোক এনে নকৰিবা অনুৰোধ। দুনাই মোক তেনে অনুৰোধ। হে স্বামী, হে স্বামী, নুবুজিব ভুল আপুনি মোৰ কথা, নুবুজিব ভুল আপুনি মোৰ কথা। কৰা নাই অনুৰোধ মই, কৰা নাই অনুৰোধ মই, কৰা নাই অনুৰোধ মই আপোনাক কৰা নাই অনুৰোধ মই আপোনাক যদুপতিৰ কাষত দুহাত পাতিবলৈ। যদুপতিৰ কাষত দুহাত পাতিবলৈ। তেন্তে কিবা পাতে তেন্তে বন্ধুৰ সন্মুখত হাত পাতি বন্ধুৰ সন্মুখত হাত পাতি কিয় হ'ম মই হাঁহিয়াতৰ পাত্ৰ কিয় হ'ম মই হাতীয়াতৰ পাত্ৰ জগতৰ আগত। জগতৰ আগত। মোৰ বাবে এই জীৱনেই শ্ৰেষ্ঠ সুশীলা, এই জীৱনেই শ্ৰেষ্ঠ সুশীলা, শিক্ষা কৰি পৰ্বতী মামি, শিক্ষা কৰিয়েই পৰ্বতী মামি আমি এদিন আহিব নিশ্চয় আমাৰ এদিন আহিব আমাৰ সুখৰ দিন। সুখৰ দিন। সেই আশাকে বুকুত বান্ধি সেই আশাকে বুকুত শুকান মৰুত শুকান মৰু এতিয়াও নাহে স্বামী, কেতিয়াও নাহে স্বামী। সুখ দুখৰ সমষ্টিয়েই যে জীৱন সুশীলা, সুখ দুখৰ সমষ্টি যেন সুখ দুখৰ সমষ্টিয়েই যে সমষ্টি জীৱন সুশীলা। জীৱন সুশীলা, দুখ নাথাকিলে জানো দুখ নাথাকিলে জানো সুখৰ কিবা সুখৰ কিবা অৰ্থ থাকিব, সুখৰ কিবা অৰ্থ থাকিব সুখৰ কিবা অৰ্থ। কথাৰে আপোনাক নোৱাৰি স্বামী, কথাই আপোনাক নোৱাৰি স্বামী। হে স্বামী, হে স্বামী, জীৱনত কোনোদিনে আপোনাক কৰা নাই কোনো অনুৰোধ। জীৱনত কোনোদিনে কৰা নাই আপোনাক অনুৰোধ। আজি মোৰ এই অনুৰোধ ৰাখক স্বামী, আজি মোৰ এই অনুৰোধ ৰাখক স্বামী। তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ তোমাৰ অনুৰোধ ৰক্ষা কৰিব মই অপাৰক সুশীলা। মই অভাৰক সুশীলা। আপুনি মাত্ৰ দ্বাৰকালৈ গৈ আপুনি মাত্ৰ দ্বাৰকালৈ গৈ সাক্ষাৎ কৰকগৈ সাক্ষাৎ কৰকগৈ যদুপতি কৃষ্ণ। যদুপতি কৃষ্ণ। নালাগে কৰিব আপুনি দান ভিক্ষা যদুপতি, নালাগে কৰিব আপুনি দান ভিক্ষা যদুপতি। অন্তৰ্জামী দয়াময়ে অন্তৰ্জামী দয়াময়ে নিজেই বুজিব নিশ্চয়। নিজেই বুজিব নিশ্চয়। হে স্বামী, হে স্বামী, ৰাখক মোৰ এই অনুৰোধ। ৰাখক মোৰ এই অনুৰোধ। সুধা মই অলপ ভাবি ঠিক আছে, ঠিক আছে, তোমাৰ অনুৰোধ ৰক্ষা তোমাৰ কৰি অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰী। যাম মই ধাৰকাৰ সাক্ষাৎ কৰিম মোৰ পৰম সাক্ষাৎ কৰিম মই মোৰ মোৰ পৰম মিত্ৰ। কিন্তু মনত ৰাখিবা প্ৰিয়ে, কিন্তু মনত ৰাখিবা প্ৰিয়, দান ভিক্ষা মই নকৰোঁ দান কদাপি। ভিক্ষা নকৰোঁ মই কদাপি। সেয়ে হ'ব স্বামী, সেয়ে হ'ব স্বামী। এতিয়া বলক এতিয়া বলক দ্বাৰকালৈ যাবৰ বাবে দ্বাৰকালৈ যাবৰ বাবে প্ৰস্তুত হওঁগৈ। প্ৰস্তুত হ'বগৈ। কৃষ্ণ আপোনালোকে ওলালো মই দ্বাৰকা ফুৰিলোঁ, ওলালো মই দ্বাৰকাৰ পৰিলোঁ, নাজানো নাজানো
পুনৰ উভতি আহোঁতে পুনৰ উভতি আহোঁতে কিমান দিন লাগিব কিমান দিন লাগিব সময় কিমান দিন লাগিব সময় প্ৰিয়ে প্ৰিয়ে এফালে আনন্দময় লাগিছে মনত এফালে মোৰ আনন্দ লাগিছে মনত আনফালে বেজাৰে ধৰিছে আৱৰি বেজাতে ধৰিছে আৱৰি স্বামী স্বামী কিয় এনে ভাৱ আনিছে মনত কিয় এনে ভাৱ আনিছে মনত প্ৰিয় বন্ধুৰ সাক্ষাৎ লভিল মই প্ৰিয় বন্ধু সাক্ষাৎ লভিল মই এই ভাৱত আনন্দ মোৰ জাগিছে মনত এই ভাৱত আনন্দ মোৰ লাগিছে মনত কিন্তু প্ৰিয়ে সন্তান আৰু তোমালোকৰ বিচ্ছেদে অন্তৰত তুলিছে মোৰ অন্তৰত ফুলিছে মোৰ বিষাদৰ জোৱাৰ আমাৰ বাবে আপুনি অলপো চিন্তা নকৰিব আপোনাৰ অনুপস্থিতিত খুজি মাগি যি পাওঁ তাৰেই জীৱন কৰিম নিৰ্বাহ স্বামী এয়া লওক এটা টোপোলা দিয়ে টোপোলা টাইপৰ মই নাহিলে নাথাকোঁ আকৌ বন্ধুৰ গৃহলৈ যাব সুদাতে যাবনে যাবনে সেয়ে এই চাউল কেইমুঠিমান টোপোলা কৰি দিছোঁ তাকে আপোনাৰ বন্ধু দ্বাৰকাপতিক দিবগৈ জগতৰ গৰাকী এই অন্ন মই কেনেকৈ কৰিম প্ৰদান দৰিদ্ৰ ভিক্ষুক হ'লেও কাৰোবাৰ গৃহলৈ গ'লে সুদাহাতে যাব নালাগে কদাপি আপুনি নিশ্চিন্ত মনে এই অন্ন তাৰকাপতিক কৰিব প্ৰদান মোৰ বিশ্বাস তাৰকাপতিয়ে গ্ৰহণ কৰিব নিশ্চয় তোমাৰ যি বিশ্বাস দি উঠি পেলাই বাৰু মই এতিয়া আহিলোহে তুমিও যোৱা সন্তানৰ কাষলৈ ভাল স্বামী ৰত্নময়ী মানে কাৰে মই ভুল স্থানলৈ আহিলো নেকি কলৈ গ'ল মোৰ পত্নী পুত্ৰগণ হে প্ৰভু কি নতুন লীলা খেলিছা তুমি সুদামাৰ লগত এনেকৈ সুশীলাৰ প্ৰৱেশ পৰিজনৰ সুন্দৰ বস্ত্ৰ অলংকাৰ আদি সুশীলা স্বামী কোন তুমি কি সুশীলা তুমি মই একো বুজিব পৰা নাই হঠাৎ কেনেকৈ হ'ল আমাৰ এনে পৰিৱৰ্তন সুশীলা আপুনিয়ে কোৱা নাছিল জানো স্বামী দুখৰ পাছত সুখ আহে বুলি প্ৰভু দয়াময়ৰ ইচ্ছাত আমাৰ দুখৰ দিনৰ অন্ত পৰিল নিশাৰ ভিতৰতে দৰিদ্ৰতাৰ অন্ত পৰিল প্ৰিয়ে প্ৰথমেই তোমাক মই জনাইছোঁ কৃতজ্ঞতা তোমাৰ বাবেই পৰম মিত্ৰৰ সাক্ষাৎ লভিলো মনত অশেষ তৃপ্তি ইয়াকো বুজিলোঁ প্ৰিয়ে ভগৱানৰ ওচৰত ভক্তৰ হীন পৰ নাথাকে একো ভগৱানৰ ওচৰত ভক্তৰ হীন পৰ নাথাকে একো ভক্তৰ অধীন ভগৱান স্বামী সাগৰত ক্লান্ত অৱশ শৰীৰ আপোনাৰ আহক খন্তেক বিশ্ৰাম কৰকহি তাৰ পাছত শুনিম আপোনাৰ মুখৰ পৰা দ্বাৰকাৰ কথা প্ৰভু পূৰ্ণব্ৰহ্ম কৃষ্ণ ভগৱানৰ কথা
বলা প্ৰিয়ে বলা প্ৰিয়ে জয় শ্ৰীকৃষ্ণৰ জয় জয় শ্ৰীকৃষ্ণৰ জয় বলোৰা খাদ্যকে নিমগ্ন খাদ্যকে অন্ন হেল্ল' দোস্ত ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে যদি ভিডিঅ' চাই ভাল লাগিছিলে তেন্তে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি লগতে কমেণ্ট কৰি জনাব আৰু এটা লাইক কৰি শ্বেয়াৰ কৰি জনাব আহিব দোস্ত ধন্যবাদ